Hello everyone. আমি এতিয়ালৈকে সারফেস এরিয়া আৰু ভলিউমৰ বিষয়ে পঢ়ি আহিছিলো। আগৰ চেপ্টাৰত আমি কি পঢ়িছিলো? কোণৰ সারফেস এরিয়া আৰু ভলিউম চাইছিলো। কিউবয়ডৰ সারফেস এরিয়া এন্ড ভলিউম চাইছিলো। তাৰ পিছত কিউবৰ সারফেস এরিয়া এন্ড ভলিউম চাইছিলো। এতিয়া আমি নতুন এটা ইন্টারেস্টিং টপিক পঢ়িম। সেইটো হৈছে স্ফিয়াৰ। স্ফিয়াৰৰ সারফেস এরিয়া ভলিউম ইয়াৰ ওপৰত আমি ষ্টাডি কৰিম। প্ৰথম কথা হৈছে কি স্ফিয়াৰ বুলি কওঁতে আমাৰ চাৰিওকাষে আমি স্ফিয়াৰ বহুত দেখিছো। এক্সাম্পল কেইটামান হৈছে আমি খেলা ক্ৰিকেট খেলা বলটো হওক, ফুটবল খেলা ফুটবলটো হওক বা যিকোনো ধৰণৰ বল হওক, মাৰ্বল গুটি হওক, আমাৰ গ্লোবটো হওক, এই সকলোবোৰে হৈছে আমাৰ কি স্ফিয়াৰৰ কিছুমান এক্সাম্পল। এতিয়া আমি সকলোৱে জানো যে স্ফিয়াৰ এটাৰ ফৰ্মুলা কেইটা হৈছে এৰিয়াৰ ফৰ্মুলাটো হৈছে 4πr² আৰু ভলিউমৰ ফৰ্মুলাটো হৈছে 4/3πr³, য'ত r হৈছে ইয়াৰ ৰেডিয়াছ। এতিয়া কথাটো হৈছে কি এই বস্তুকেইটানো কেনেকৈ আহিছে সেইখিনি আমি জানিবৰ কাৰণে আমি এটা কাম কৰিম, আমি এটা টেকনিক লগাম। সাপোজ আমি এটা এক্টিভিটি কৰিম। এক্টিভিটিটো হৈছে কি আমি কাঠৰ বল এটাত এনেকে এটা কি কৰিম আমি গজাল এটা সাপোজ মাৰি দিলো। গজালটো মাৰি দিয়াৰ পিছত আমি দীঘলীয়া এডাল ৰছী ষ্টাৰ্ট কৰি এইখিনিৰ পৰা একদম বান্ধি চাৰিওকাষে গুলাই লাষ্টত গৈ বান্ধি য'ত খালী থাকিব গৈ লাষ্টত যিমানকণ জেগা মানে বাকী থাকিব সেইডোখৰ জেগা কমপ্লিট কৰি আমি ৰছীডাল কাটি দিম বা ৰছীডাল মানে মাৰ্ক কৰি থৈ দিম। এতিয়া কথাটো হৈছে ৰছীডাল এনেকে আমি starting from the this point we are binding the sphere and we mark the ending point or cut the string or the rope. তাৰপিছত কি হ'ব এডাল কাটি দিয়াৰ পিছত আমি কি পাম আমি সেইখিনি চাওঁ। সাপোজ আমি এটা যিটো মানে আমি কাঠৰ বলটো যে কনসিডাৰ কৰিছিলো তাৰ ৰেডিয়াসটো যদি আমি 10 সেন্টিমিটাৰ বুলি কনসিডাৰ কৰো তেনেহলে একৰ্ডিং টু ফৰ্মুলা টোটাল সারফেস এৰিয়া অফ দ্য স্ফিয়াৰ কিমান হ'ব লাগিছিল 4πr²। এতিয়া কথাটো হৈছে কি 4πr² মানে কি ইয়াৰ সারফেসটো ঢাকি পেলালে হয় নে নহয়? কিহে ঢাকি পেলালে? সেই ৰছীডালে ঢাকি পেলালে। এই ৰছীডালৰ গোটেই লেংথটোৱেটো এই সারফেস এৰিয়াটো ঢাকি পেলালে। গতিকে টোটাল সারফেস এৰিয়া অফ দ্য স্ফিয়াৰটো আমি কি বুলি ক'ব পাৰো? লেংথ অফ দ্য স্ট্ৰিং বুলিও ক'ব পাৰো হয় নে নহয়? এই লেংথ অফ দ্য স্ট্ৰিং বুলি ক'ব পাৰো। গতিকে যিহেতু এই ৰছীডালে ঢাকি পেলাইছে কিমান ডখৰ ৰছী ঢাকিছে এই লেংথ অফ দ্য স্ট্ৰিংডালে ঢাকি পেলালে। এতিয়া আমি চাওঁ যিহেতু আমি ধৰি লৈছিলো যে এই কাঠৰ বলটোৰ ৰেডিয়াসটো 10 সেন্টিমিটাৰ। যদি আমি ঠিক তেনেদৰে এই ফৰ্মুলাটোত আমি এই ৰেডিয়াসৰ জেগাত 10 সেন্টিমিটাৰ স্কয়াৰটো বহাই দিওঁ তেতিয়া আমি কিমান পাম 1256 সেন্টিমিটাৰ স্কয়াৰ আমি টোটাল সারফেস এৰিয়া অফ দ্য স্ফিয়াৰ বা কাঠৰ সেই বলটোৰ আমি টোটাল সারফেস এৰিয়াটো পাম। এতিয়া এই যে 4πr² এই যে ফৰ্মুলাটো যে আহিছিলে এই ফৰ্মুলাটোনো কেনেকৈ আহিলে সেই বস্তুটো জানিবৰ কাৰণে সেইটো বস্তুটো আমি জানিব লাগিব। আমি এনেকৈ কৰি থাকিলেতো নহ'ব। সেই বস্তুটো কেনেকৈ আহিলে এই বস্তুটো জানিবৰ কাৰণে আমি এটা টেকনিক লগাইছো। আমি কি কৰিলো সেই 10 সেন্টিমিটাৰ যিটো বলৰ কনসিডাৰ কৰিছিলো নহয় সেই 10 সেন্টিমিটাৰ বলটোৰ জেগাত আমি 10 সেন্টিমিটাৰ ৰেডিয়াসৰ চাৰিটা মানে আমি কাগজ এখনত চাৰিটা মানে এটা সাৰ্কুলাৰ শেপত 10 সেন্টিমিটাৰ ৰেডিয়াসৰ সাৰ্কুল চাৰিটা আমি কাটি পেলালো বা কাটি পেলালো হওক বা আমি ড্ৰ কৰি ললো। তাৰপিছত কি কৰিলো তাৰ চেণ্টাৰতে আমি এনেকে এটা নিডল লৈ পিনাই যেহেতু ইয়াৰ 10 সেন্টিমিটাৰ ৰেডিয়াস হয় চেণ্টাৰতে এক বান্ধি লৈ পিনাই তাৰপিছত ষ্টাৰ্টিং ফ্ৰম চেণ্টাৰ এনেকে গুলাই একদম আমি লাষ্টৰ যিডাল সাৰকামফাৰেন্স পামগৈ লাষ্টৰ এন্ডিং পইণ্টতে গৈ লৈ পিনে আমি ৰছীডাল সাপোজ আমি কাটি দিম। এই লাষ্টৰ ৰছীডাল কাটি দিম। কাটি দিয়াৰ পিছত আমি জানো যে এই ৰছীডাল যিটো কভাৰ সারফেস এৰিয়া মানে কি বস্তুটো বাহিৰটো কভাৰ আপ কৰাটোৱে সারফেস এৰিয়া হয়। ইয়াৰ সারফেস এৰিয়া কোনটো হ'ব এই ৰছীডালৰ লেংথটো এটা সারফেস এৰিয়া হ'ব কাৰণ ৰছীডাল ষ্টাৰ্টিং কৰি পিনে শেষলৈকে যিমানটো লেখা কভাৰ কৰি আহিছে সেই কভাৰ আপ জেগাডোখৰ সারফেস এৰিয়া হ'ব হয় নে নহয়? এতিয়া এই সারফেস এৰিয়াটো আমি কেনেকৈ পাম এই ৰছীডালৰ লেংথটোৱে সারফেস এৰিয়া হ'ব। যদি কেনেবাকে আমি জানো যে সারফেস এৰিয়া অফ দা মানে বা এৰিয়া অফ দা সাৰ্কেলটো কি হ'ব πr²। গতিকে আমি স্ট্ৰিংডালৰ লেংথটো আমি সেই সমানে হ'ব। গতিকে πr² জেগাত যদি আমি পাই জেগাত 3.14 এইটো ষ্টেণ্ডাৰ্ড মানে ভ্যালু যদি বহাই দিওঁ r² হৈছে আমি 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ যদি বহাই দিওঁ তেতিয়া আমি কি পাম 314 কি পাম সেন্টিমিটাৰ স্কয়াৰ। এইটো কি হ'ব এটা সাৰ্কুলত ইমানখিনি জেগা বা ইমানখিনি ৰছীডাল আমি দিটো 1256 সেন্টিমিটাৰ স্কয়াৰ লেংথৰ যেটা ৰছী পাইছিলো তাৰে আমাৰ 314 সেন্টিমিটাৰ স্কয়াৰ ৰছী আমাৰ
অলৰেডি ইউজ হৈ গ'ল, গতিকে আমি সেইটো কাটি দিলোঁ বা তাৰ পৰা আমি মাইনাছ কৰি দেখিলোঁ যে আমাৰ ওচৰত এতিয়া কিমান ৰছী বাকী আছে। আমাৰ ওচৰত এতিয়া বাকী আছে 942 চেণ্টিমিটাৰ স্কোৱাৰ ৰছী বাকী আছে। ঠিক তেনেদৰে আমি ছেইম ৱে আমি কি কৰিলোঁ, নেক্সট চাৰ্কলটো আমি ফিল আপ কৰি দিলোঁ। তাতো কিমান লাগিব, তাতো ছেইম লেংথে লাগিব যিহেতু ৰেডিয়াছ ছেইম হয়। তাতো কিমান লাগিলে 314 মানে চেণ্টিমিটাৰ স্কোৱাৰ ৰছী লাগিলে। এতিয়া আমাৰ ওচৰত কিমান বাকী আছে, আমি সেই বাকী থকা 942ৰ পৰা আমি 314 চেণ্টিমিটাৰ স্কোৱাৰটো যেতিয়া মাইনাছ কৰিলোঁ, আমি পালোঁ যে 628 চেণ্টিমিটাৰ স্কোৱাৰ ৰছী আমাৰ ওচৰত এতিয়াও বাকী আছে। ঠিক তেনেদৰে আমি থাৰ্ডটো ক্ষেত্ৰতো একেই কৰিলোঁ। থাৰ্ডটো ক্ষেত্ৰত একে কৰোঁতে আমি ষ্টাৰ্টিঙৰ মানে চেণ্টাৰটোৰ পৰা যেনেকৈ আমি ৰছীডাল ঘূৰাই আমি একেবাৰে এণ্ডৰ চাৰ্কামফাৰেঞ্চৰ মানে এণ্ডৰ আমি চাৰ্কামফাৰেঞ্চৰ যেতিয়ালৈকে সেই মানে জেগাডোখৰ পাই গ'লোঁ, তেতিয়া ৰছীডাল কাটি দিলোঁ। তেতিয়া আমি চালোঁ যে আমাৰ ওচৰত কিমান ৰছী খৰচ হ'ল বা আমাৰ ওচৰত কিমান ৰছী আছে। তেতিয়া আমি সেই বাকী থকা 628টোৰ পৰা 314টো মাইনাছ কৰিম। মই 314টোৰ কথা বাৰে বাৰে এইকাৰণে কৈ আছোঁ, চবতে একে ভেলু এইকাৰণে লৈছোঁ যিহেতু গোটেইকেইটাৰে ৰেডিয়াছ একে। আৰু পাই আৰ স্কোৱাৰ এই ফৰ্মুলাটোত বহাই দিয়াৰ লগে লগে গোটেইকেইটাই মানে কি হয়, আৰ স্কোৱাৰ ইকুৱেল টু 10 চেণ্টিমিটাৰ হয় নে নহয়? 10 চেণ্টিমিটাৰ স্কোৱাৰ কৰিলে 100 হয় নে নহয়? 3.14 100 লগত মাল্টিপ্লাই কৰিলে কি হ'ব, 314 হ'ব। এই বস্তুটো এই 314টো আমি ইয়াৰ পৰা মাইনাছ কৰিছোঁ। মাইনাছ কৰাৰ পিছত কি থাকিলে 314, মানে আমি তিনিটা চাৰ্কলত অলৰেডি কমপ্লিটলি আমি এই ৰছীডালেদি ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈকে এনেকৈ বান্ধি দিয়াৰ পিছত আমাৰ ওচৰত এতিয়াও 314 মানে 4 নম্বৰ চাৰ্কলটোলৈ যিমানখিনি ৰছী লাগিব সিমানখিনি ৰছী এতিয়াও আমাৰ বাচি আছে। এতিয়া আমি গম পালোঁ নহয়, আমি যে এই যে 4 পাই আৰ স্কোৱাৰ যে ল'লোঁ, 4 পাই আৰ স্কোৱাৰ ক'ৰ পৰা আহিলে আমি বুজি পাইছোঁ না? এতিয়া বুজি পাইছেনে? 4 পাই আৰ স্কোৱাৰ এই কাৰণে আহিলে, এইটো আমি যিমানকেইডাল মানে সেই গোটেই যিটো ছাৰ্ফেচ এৰিয়া আছে, সেই ছাৰ্ফেচ এৰিয়াটো যিমানখিনি ৰছী লাগিছিলে বা তাৰ লেংথটো যিমানখিনি মানে এৰিয়া লাগিছিল, সেই এৰিয়াকেইটা ছেইম ৰেডিয়াছৰ 4টা চাৰ্কুলৰ এৰিয়াৰ মানে ইকুইভেলেণ্ট বা 4টাৰ এডিশ্যনটো যিমান হয়, ছাম অফ দ্য 4 circles of the same radius area equal to that sphere area. এতিয়া ইয়াৰ কিছুমান আমি সাম কৰিম, কিছুমান আমি mathematical question লৈ ল'ম। For example, আমি question এটা consider কৰিলোঁ, find the volume of a surface area of the sphere where radius is 4.2 centimeter. আমি পাই ভ্যালুটো অলৰেডি দি দিছোঁ। এই কি হ'ব, radius of the sphere আমি ইয়াত দিয়াই আছে 4.2 centimeter. ৰেডিয়াছ অফ দ্য স্ফিয়াৰ কিমান দিয়া আছে, 4.2 চেণ্টিমিটাৰ অলৰেডি দিয়া আছে। তাৰপিছত এতিয়া কি হ'ব, তোমাৰ সাৰফেস এৰিয়া ফাইণ্ড আউট কৰিবৰ কাৰণে ভলিউম যিহেতু 4/3 পাই আৰ কিউব, আমি একো কৰিব নালাগে, আমি ৰেডিয়াছৰ জেগাত এই ভেলুটো বহাই দিয়াৰ লগে লগে আমি কি পালোঁ, আমি এনচাৰটো পালোঁ। 4/3 পাই আৰ কিউব কৰাৰ লগে লগে আমি এনচাৰটো পালোঁ 310.464 চেণ্টিমিটাৰ স্কোৱাৰ আমি ভলিউম পালোঁ। এতিয়া সাৰফেস এৰিয়াৰ ফৰ্মুলাটো কি আছিলে, 4 পাই আৰ স্কোৱাৰ। আমি বিশেষ একো কৰা নাই, পাই জেগাত পাই ভেলুটো দি দিছোঁ, আৰৰ জেগাত আমি যিটো ৰেডিয়াছটো দিয়া আছিলে সেইটো পাতি লৈ পিনে আমি মাল্টিপ্লাই আৰু ডিভিজন কৰি পিনে চালোতে আমি কি পালোঁ, 221.76 চেণ্টিমিটাৰ স্কোৱাৰ আমি পালোঁ। এই কুৱেশ্যনখিনি ভেৰি ইজি।